নাই এইবিলাক কথা বাদে কি আজি হ'ল সুবাইজাৰ ব্লক কমিটি BPF দলৰ উদ্যোগত ওমেন ইয়থ আৰু BSU তিনিটা লগ লাগি এটা ৱৰ্কশ্বপ হৈছে কৰ্মী সভা এইটো ৰাইজ নহয় সব BPF দলৰ কৰ্মী আজি যিখিনি আহিছে তো যেটো মিটিঙৰ প্ৰেজেন্স খুব ভাল আৰু সুবাইজাৰ সমষ্টিত আমাৰ BPF দল জিকাটো 100% আমি ক'ব পাৰোঁ অকল সুবাইজাৰ নহয় থুৰিবাৰী হিচাপেও খুব ভাল মানাস চেৰপাং হিচাপেও খুব ভাল কথা সেইটোৱে চাক মানে ছাত্ৰ সংগঠনৰ ওপৰত আমি কথা ক'ব অলপ টান পাওঁ মানে ছাত্ৰ সংগঠনে নিজা নিজা জাতিৰ কিছুমান ইছ্যুক লৈ ফালে কথা কয় আৰু BPFতো সদায় কৈ আছে যে আমি শাসনত অহাৰ লগে লগে এইবিলাক মানে জৰীপ কৰা হ'ব চৰকাৰী কিছু নিয়ম নীতি আছে নিয়ম নীতিৰ অনুযায়ী সকলো জাতি জনগোষ্ঠীক মাটিৰ ম্যাদী পাট্টা প্ৰদান কৰা হ'ব আপোনালোকে দেখিছে ব্ৰহ্মপুত্ৰ বড়ো ডাঙৰীয়াটো নিজৰ ভিজন ডকুমেণ্টতে উল্লেখ কৰিছিল কিন্তু কৰিব যে নোৱাৰিলে 5টা বছৰ সম্পূৰ্ণ হৈ গ'ল তেওঁৰ চৰকাৰ আৰু সময় নাই তেওঁৰ হাতৰ এইবিলাক কাম কৰিবৰ কাৰণে কিন্তু আমাৰ এটা ছিষ্টেম আছে চৰকাৰী ছিষ্টেম অনুযায়ী সকলো জাতি জনগোষ্ঠী মানে নট অনলি মানে সংখ্যালঘু BTC অঞ্চলত বসবাস কৰা ট্ৰাইবেল আৰু নন ট্ৰাইবেল সকলোৰে মাটিৰ সমস্যা আছে আৰু আমাৰ দলৰ সন্মানীয় সভাপতি প্ৰাক্তন চিফ হাগ্ৰামা মহিলাৰ সাথে সদায় কৈ আছে যে আমি ৰাইজৰ ইণ্টাৰেষ্টত প্ৰতিটো জাতি জনগোষ্ঠী আমি মাটি প্ৰদান ম্যাদী পাট্টা প্ৰদান কৰিবৰ কাৰণে এটা বিশেষ মানে ব্যৱস্থা লোৱা হ'ব আৰু চৰকাৰ গঠন কৰাৰ লগে লগে হয়তো নিশ্চয় এইটো সমাধান হ'ব কিন্তু আমাৰ ক'বলগীয়া একো নাই কোনোবা যদি ইলেকশ্যন খেলিব বিচাৰে বা নতুন মানে ৰাজনৈতিক দল গঠন কৰিব বিচাৰে এইটো মানে নিজৰ নিজাববীয়া চিন্তা কাৰণ আমাৰ ভাৰতবৰ্ষ হ'ল এটা ডেম'ক্ৰেটিক দেশ ডেম'ক্ৰেটিক দেশতো সকলোৱে পাৰে মানে কোনোবা ব্যক্তিগতও খেলিব পাৰে বা সংগঠন হিচাপেও খেলিব পাৰে আমাৰ ক'বলগীয়া একো নাই সকলোৰে এইটো নিজাববীয়া এটা অধিকাৰ আছে তেওঁতো 100% মানে এজন কমেডিয়ান মানুহ নিচিনা ৰঞ্জিত বসুমতাৰী হ'ল তেওঁ মানে EMৰ দায়িত্বত আছে ফৰেষ্ট ডিপাৰ্টমেণ্টত আজি হাতী মানুহৰ সংঘাত ওদালগুৰিৰ পৰা আৰম্ভ কৰি আপটো কোকৰাঝাৰ গোসাইগাঁওলৈকে এইটো ধাৰাবাহিকভাৱে চলি আছে আপোনালোকে দেখিছে বনৰীয়া হাতীবিলাক মানে নামি আহি মানে খাদ্যৰ সন্ধানত বিভিন্ন গাঁৱত সোমাই আৰু মানে সেইদিনাখন এসপ্তাহৰ আগতে আমি দেখিছোঁ এজন মানে ছাত্ৰীক মানে ঘৰত সোমাই পেলাই আক্ৰমণ কৰিলে বনৰীয়া হাতীয়ে মানে ইয়াৰ মাত্ৰ এটা উদাহৰণ নহয় বহুতটা উদাহৰণ আছে আৰু সেইটো প্ৰতিৰোধ কৰিবৰ কাৰণে ৰঞ্জিত বসুমতাৰী ডাঙৰীয়াই কোনো মানে বিশেষ মানে ব্যৱস্থা গ্ৰহণ কৰা আমি দেখা নাই হয় প্ৰমোদ বড়ো ডাঙৰীয়াটো হাগ্ৰামা ছাৰৰ কোনো তুলনাই নহয় তেওঁ হাগ্ৰামা বুলি কোৱাৰ অধিকাৰো নাই হাগ্ৰামা ছাৰে যোৱা 17টা বছৰ BPF দলৰ শাসনকালত যিখিনি কাম কাজ কৰিলে আজি প্ৰমোদ বড়ো ডাঙৰীয়াই 10% কৰি দেখাইছোন কিয় কৰি দেখাব পৰা নাই আজিতো তেওঁ মানে নিজৰ ভিজন ডকুমেণ্টত লিখিছিল মানে অনফাউৰি নামেৰে এটা মানে হেল্থ কাৰ্ড 65 বছৰ ঊৰ্ধত থকা আমাৰ বৃদ্ধসকলৰ কাৰণে 2 লাখ টকীয়া মানে বিনামূলীয়া চিকিৎসা দিয়া হ'ব আজি কিমান জনক দিলে তেওঁ মিছলীয়া কথা কৈছে না নাই তেওঁতো কৈছিল মানে MA কৰি থকা BA পঢ়ি থকা ছাত্ৰীসকল গাৰ্ল ষ্টুডেণ্ট তেখেতসকলৰ কাৰণে 1500 প্ৰত্যেক বছৰে মানে স্কলাৰশ্বিপ দিয়া হ'ব আজি কোনোবা এজন ছাত্ৰীয়ে 1500 টকা পাবলৈ সক্ষম হৈছে নেকি কোনেওতো পোৱা নাই আপোনালোকে এইটো প্ৰমাণ দিব পাৰে আমি প্ৰমাণ দিব পাৰোঁ যে আমাৰ ছাত্ৰীসকলে প্ৰমোদ বড়ো ডাঙৰীয়াই প্ৰতিশ্ৰুতি দিয়াৰ দৰে UPPলে যিখিনি প্ৰতিশ্ৰুতি দিছিল তেওঁলোকে মানে ভিজন ডকুমেণ্টত উল্লেখ কৰিছিল যে আমি BA পঢ়ি থকা আৰু লগতে মাষ্টাৰ ডিগ্ৰী কৰি থকা আমাৰ ছাত্ৰীসকল গাৰ্ল ষ্টুডেণ্টসকলৰ কাৰণে 1500 টকা স্কলাৰশ্বিপ দিয়া হ'ব কোনেওতো পোৱা নাই তেওঁ খালি কথা কয় কিন্তু কাম নকৰে কাম কৰা মানুহ নহয় তেওঁ আজি তেনেকুৱা কৈ 5টা বছৰ তেওঁৰ মানে কাৰ্যকাল সম্পূৰ্ণ হৈ গ'ল আপোনালোকে আমাৰ হাগ্ৰামা ছাৰৰ ভাষণ প্ৰসংগত শুনিছে 31 তাৰিখ মাৰ্চৰ পিছত তেওঁ এটাও ফাইল মানে চুব নোৱাৰে তেওঁৰ মানে দিন উকলি গ'ল কি সুৰক্ষিত BJPৰ অক্সিজেন লৈ জীয়াই আছে UPPL ক'ত সুৰক্ষিত আজি যদি BJP সহায় নকৰে কালি প্ৰমোদ বড়ো চৰকাৰ মানে ভাঙাটো 100% চিয়ৰ আৰু নিজাববীয়া ইলেকশ্যন খেলাৰ কোনো তেওঁলোকৰ সাহস নাই BJPয়ে মানে তেওঁলোকক মানে শক্তি প্ৰদান কৰি আছে আৰু আগন্তুক নিৰ্বাচনত BJPৰ এটা সিদ্ধান্ত আছে আমি যেটো জানো যে পঞ্চায়ত নিৰ্বাচন আৰু BTC কাউন্সিলৰ নিৰ্বাচনত তেখেতসকলে সুকীয়াকৈ ইলেকশ্যন খেলিব